প্ৰশান্ত এটা হসাকৈ হংকাৰ খবৰ 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে কি হৈছে এতিয়ালৈকে সেই তথ্যখিনিও পোহৰলৈ অহা নাই প্ৰশান্ত এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কিয় গ্ৰহণ কৰা নাই কোনো ধৰণৰ গুৰুত্ব এতিয়ালৈকে চিনাক্ত কৰা হৈছে নে নাই যে কলেৰাই হৈছে বা ডায়েৰিয়াই হৈছে আৰু কিমান সংখ্যক লোক এতিয়াও আক্ৰান্ত হৈ আছে প্ৰশান্ত কথাটো এইটোৱে যে বিগত এটা সপ্তাহত 11 গৰাকীকৈ চাহ শ্ৰমিক তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিচাত মৃত্যু হৈছে আৰু মৃত্যুৰ পাছতো তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগে যিদৰে তৎপৰতা অৱলম্বন কৰিব লগা হৈছিল বা তৎপৰতা দেখুৱাব লগা হৈছিল কিন্তু সেই তৎপৰতাখিনি বৰ্তমান সময়লৈকে দেখা নাই লগতে যি টঙনা চাহ বাগিচা আছে চাহ বাগিচাৰ কৰ্তৃপক্ষ আছে সেই চাহ বাগিচাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাৰণ 11 গৰাকীকৈ যিহেতু চাহ শ্ৰমিক মৃত্যুমুখত পৰিছে আৰু কেইবাজনেও ইতিমধ্যে কেইবাখনো চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ কথা আমাক আচ্ছাৰ বিষয়ববীয়াসকলে জনাইছে আৰু কালিৰ দিনটোত তেওঁলোকে উপায়ন্তৰ হৈ তিনিচুকীয়া জিলা আয়ুক্তক স্বাস্থ্য বিভাগৰ যেতিয়া সঞ্চালকালয়ক তেওঁলোকে লগ কৰিছে তেওঁ স্মাৰকপত্ৰ দিছে আৰু যে বাগিচাখনত যিসকল বাকী চাহ শ্ৰমিক আছে তেওঁলোকে এতিয়া আতংকত ভুগিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে যে বৰ্তমান সময়লৈকে যে ডায়েৰিয়াতে মৃত্যু হৈছে কলেৰাতে মৃত্যু হৈছে এই কথাখিনি বৰ্তমান সময়লৈকে স্বাস্থ্য বিভাগে স্থিতি স্পষ্ট কৰিব পৰা নাই যে এই বেমাৰটোতে মৃত্যু হৈছে এই কথাখিনি বৰ্তমান সময়লৈকে পৰিষ্কাৰ কৰি দিব নোৱাৰা প্ৰশান্ত লক্ষণসমূহ কেনে ধৰণৰ দেখা দিছে আৰু যদি তেনে ধৰণৰে হৈছে এখন বাগিচা অধ্যুষিত এটা অঞ্চলত 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু সেই চাহ বাগিচা কৰ্তৃপক্ষখনে তেতিয়াহ'লে কিয় ইমানকৈ এই বিষয়টো গুৰুত্ব তেওঁলোকে প্ৰদান কৰা নাই তেওঁলোকে চিকিৎসকৰ একোটা দল কিয় অনা নাই বাপৰি কথাটো এইটোৱে যে যিসমূহ চাহ বাগিচা অধ্যুষিত অঞ্চল আছে বা চাহ বাগিচা আছে সেই চাহ বাগিচাসমূহত চাহ বাগিচা কৰ্তৃপক্ষই একোখনকৈ চাহ শ্ৰমিকৰ বাবে চিকিৎসালয় তেওঁলোকে নিৰ্মাণ কৰে চিকিৎসাৰ ব্যৱস্থা কৰে কিন্তু সেইসমূহ কেৱল নামতহে থকা পৰিলক্ষিত হয় তাত কোনো ধৰণৰ ঔষধ পাতি যোগান নাথাকে তাত চিকিৎসক নাথাকে তাত প্ৰয়োজনীয় যিখিনি প্ৰাথমিক চিকিৎসাৰ বাদে আন বাকী যিসমূহ অত্যাৱশ্যকীয় ৰোগৰ সামগ্ৰী থাকিব লাগে বা ঔষধ পাতি থাকিব লাগে সেইসমূহ নাথাকে তাৰ সমান্তৰালভাৱে প্ৰত্যেকখন চাহ বাগিচাই চাহ শ্ৰমিকসকলক যেনেদৰে শোষণ কৰে বা তেওঁলোকক শিক্ষিত কৰি তোলে সেই কথাখিনি আজি নতুন কথা নহয় কিন্তু তেনেকুৱা এটা মনোভাৱ লৈয়ে হয়তো টঙনা চাহ বাগিচা কৰ্তৃপক্ষই এই এটা গুৰুত্বপূৰ্ণ বিষয়ত যে 11 গৰাকীকৈ চাহ শ্ৰমিক নিহত হৈছে তাত মৃত্যুমুখত পৰিছে তাৰ পিছতো তেওঁলোকে চৰকাৰৰ সৈতে বা প্ৰশাসনৰ সৈতে বা স্বাস্থ্য বিভাগৰ সৈতে কোনো যোগাযোগ কৰা নাই বা তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰি এই যি ৰোগ আছে সেই ৰোগটো নিৰ্মূল কৰিবৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিব লাগিছিল কিন্তু বৰ্তমান সময়লৈকে চাহ বাগিচা কৰ্তৃপক্ষই কোনো এটা পদক্ষেপ লোৱা নাই বুলি তাত অভিযোগ উত্থাপন কৰা হৈছে তাত যিসকল ৰোগী আছে তেওঁলোকো কৈছে আৰু বাকী যিসকল আচ্ছাৰ বিষয়ববীয়াসকলে সেই স্থানলৈ গৈছিল কালিৰ দিনটোত তেওঁলোকো সেই কথাখিনি কৈছে যে চাহ বাগিচাই কোনো গুৰুত্ব প্ৰদান কৰা নাই সমান্তৰালভাৱে তিনিচুকীয়া স্বাস্থ্য বিভাগে যেনেধৰণে তৎপৰতা বৃদ্ধি কৰিব লাগিছিল সেই বাগিচাখনত হয়তো যদি ডায়েৰিয়া তেওঁলোকৰ মৃত্যু হৈছে ডায়েৰিয়া নিৰ্মূল কৰিবৰ কাৰণে যিখিনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলস্বৰূপে তেওঁলোকে জিলা আয়ুক্তক সাক্ষাৎ কৰিবলৈ আহিছিল কালিৰ দিনত আৰু কৈছে যে 24 ঘণ্টাই সেই বাগিচা অঞ্চলসমূহত বা চাহ বাগিচা এলেকাসমূহত য'ত য'ত ডায়েৰিয়াত আক্ৰান্ত হৈছে সেই অঞ্চলসমূহত যাতে 24 ঘণ্টাই স্বাস্থ্য বিভাগৰ দল তাত মজুত ৰাখিবৰ কাৰণে আচ্ছাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে আৰু তাৰ পিছত আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ হয় তাত বা স্বাস্থ্য বিভাগে কি ভূমিকা লয় সেইখিনি লক্ষণীয় হ'ব আমি সেই কথাখিনিও আপোনাৰ যদি আমাৰ দৰ্শকসকলক প্ৰশান্ত দুৰ্ভাগ্যজনক সঁচাকৈ দুৰ্ভাগ্যজনক এটা ব্যাগুম বিভাগ আছে স্বাস্থ্য বিভাগ আৰু কৈ আহিছে যে স্বাস্থ্য বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈকে আমি যদি চাওঁ তেতিয়াহ'লে মেডিকেল কলেজৰ উপৰি মেডিকেল কলেজ তেওঁলোকে বনাইছে কিন্তু সেইসমূহৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাখিনি আজি পৰ্যন্ত গ্ৰহণ কৰিব নোৱাৰিলে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছোঁ লখিমপুৰৰ পৰা আন ঠাইৰ পৰা মেডিকেল কলেজতসমূহ যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা নাই ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এখন চাহ বাগিচাত এতিয়া এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এটা সপ্তাহত 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এটা মাত্ৰ ৰোগত গতিকে সেই ৰোগটো এতিয়ালৈকে চিনাক্ত কৰিব নোৱাৰাটোৱে প্ৰশান্ত দুৰ্ভাগ্যজনক
নিশ্চয় বাবুৰে চাওক যেহেতু তেওঁলোকে জিলা প্ৰশাসনে বা স্বাস্থ্য বিভাগে যেনেধৰণে গুৰুত্ব দিব লাগিছিল বা গুৰুত্ব অৱলম্বন কৰিব লগা আছিল সমগ্ৰ বিষয়টোত কিন্তু সেই তৎপৰতাখিনি নেদেখাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় হিচাপে এই মুহূৰ্তত পৰিষ্কাৰ হৈছে আৰু এটা ছাত্ৰ সংগঠনে আহি তাত যেহেতু চাহ শ্ৰমিকৰ মৃত্যু হৈছে মৃত্যুৰ দীঘলীয়া শাৰী তেওঁলোকে দেখিছে গতিকে আহি প্ৰশাসনক তেওঁলোকে কিয় অনুৰোধ কৰিব লগা হ'ল যদি স্বাস্থ্য বিভাগৰ এটা গুৰুত্বপূৰ্ণ বিভাগে তাত এই ধৰণৰ ঘটনা সংঘটিত হৈছে বা 11গৰাকী লোক নিহত হৈছে মৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে সেইখিনিত কাৰণ তিনিচুকীয়া অসামৰিক চিকিৎসালয় হওক বা নতুনকৈ যি মাকম চিকিৎসা মহাবিদ্যালয় আছে তিনিচুকীয়া তালৈ তেওঁলোকক যিহেতু আনিছে আৰু স্বাস্থ্য বিভাগৰ নজৰৰ সমগ্ৰ বিষয়টো আছে আৰু লক্ষণসমূহ কেনেধৰণৰ দেখা দিছে প্ৰশান্ত তেওঁলোকৰ শৰীৰত চাওক বাপুৰি যে তেওঁলোকৰ যিসমূহ লক্ষণ যে তেওঁলোকৰ শৌচ হৈছে একাধাৰে তেওঁলোকে শৌচ কৰিব লগা হৈছে বমি এনেকুৱা ধৰণৰ যিসমূহ লক্ষণ আছে সেইসমূহ দেখা দিয়া পৰিলক্ষিত হৈছে আৰু লগতে বতৰে এইকেইদিন তিনিচুকীয়া যিহেতু অত্যাধিক তাপমাত্ৰা বৃদ্ধি হৈছে কাৰণ এই আনুষংগিক কাৰণ আছে তেওঁলোকে চাহ বাগিচা অঞ্চলত যিহেতু পোখৰ ৰ'দতো নেওচি তেওঁলোকে চাহ বাগিচাত কাম কৰিব লগা হয় গতিকে বিষয় আছে লগত আৰু আনুষংগিক কিছু কথাও থাকিব পাৰে গতিকে আজি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এই ঘটনাটোৰ সন্দৰ্ভত যে তেওঁলোকৰ পৰা আমি মতামত গ্ৰহণ কৰিম যে তেওঁলোকে কিয় ব্যৱস্থা ঠিক আছে প্ৰশান্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি তেওঁলোকৰ সৈতে কথা বতৰা পাতক কিয় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যদি এতিয়ালৈকে যেটো কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে আমিও আহ্বান জনাম এই চাহ বাগিচা অধ্যুষিত সেই অঞ্চলটোলৈ বা সেই চাহ বাগিচাত বসবাস কৰি থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ ওপৰত সুদৃষ্টি দিয়ক স্বাস্থ্য বিভাগটোৱে কিয়নো মৃতদেহৰ ওপৰত মৃতদেহৰ এতিয়া লাইন লাগিছে বুলি খবৰ আহিছে টঙনা চাহ বাগিচাৰ পৰা এটা সপ্তাহতে 11গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ আন বহু সংখ্যক লোক এই মুহূৰ্তত চিকিৎসাধীন অৱস্থাত আছে বা বাসগৃহতে আছে তেওঁলোকে উপযুক্ত যিখিনি চিকিৎসা পাব লাগে সেই চিকিৎসাখিনি তেওঁলোকে পোৱা নাই আৰু যিখন তাতে চিকিৎসালয় আছে বাগিচা চিকিৎসালয় তাতো কোনো ধৰণৰ সুবিধা নাই যে তেওঁলোকক চিকিৎসা কৰিব পাৰিব এটাকে যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয় হয় আজি আমি আৰ্টছ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা 6 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা আয়ুক্ত মহোদয়ক আমি প্ৰেৰণ কৰোঁ আৰু আজি আমি উপস্থিত হৈ তিনিচুকীয়াৰ যুটীয়া আপোনাৰ সঞ্চালক স্বাস্থ্য বিভাগৰ তেখেতৰ লগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ আৰু তেখেতকো আমি স্মাৰক পত্ৰৰ এখন আমি কপি প্ৰেৰণ কৰোঁ আৰু এটা কথা আমি ক'ব বিচাৰোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যোৱা 12 তাৰিখৰ পৰা টংনা চাহ বাগিচাত আজি তাৰিখ পৰ্যন্ত প্ৰায় 11জন মানুহৰ মৃত্যু হৈছে আৰু মৃত্যুৰ কাৰণ হৈছে যে কলেৰা সদৃশ এখন ৰোগত তেখেতসকল আক্ৰান্ত হৈ আজি 11জন মানুহ আজি তাৰিখ পৰ্যন্ত মৃত্যুবৰণ হৈছে আৰু কেইবাজনো চিকিৎসাধীন হৈ আছে গতিকে আজি তাৰিখ পৰ্যন্ত তেখেতসকলে নিশ্চিতভাৱে ক'ব পৰা নাই আচলতে কি ৰোগত তেখেতসকল আক্ৰান্ত হৈ আজি 11জন মানুহৰ মৃত্যু হৈছে এইটো আমি খবৰে আমি তেখেতসকলক আমি ক'ব বিচাৰিছোঁ আৰু আমি দেখিছোঁ যে টংনা চাহ বাগিচা অতিকৈ ভিতৰুৱা অঞ্চল তাত যেনেধৰণে স্বাস্থ্য বিভাগৰ লোকসকলে গৈ কিনে এই ৰোগীসকলক যেনেধৰণে ছাৰ্ভিচ দিব লাগিছিলে বা যেনেধৰণে দৰৱ পাতি বা তেখেতসকলে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল এইটো কিন্তু আমি দেখিব পৰা নাই আজি আমি উপস্থিত হৈছোঁ তেখেতসকলে অহা কাইলৈ মেডিকেল কেম্পৰ কথা কৈছে বা অন্যান্য অনাময় আঁচনিৰ যোগেদি তাত মানে যি তেখেতসকলৰ মানে ব্যৱস্থা কৰি দিব লাগে লেট্ৰিনৰ ব্যৱস্থা কৰি দিব লাগে এইখিনিৰ কথা কৈ আছে কিন্তু অতদিন হ'ল আজি তাৰিখ পৰ্যন্ত এইবিলাক ব্যৱস্থা কিন্তু চৰকাৰে নকৰিলে যাৰ কাৰণে এই ধৰণৰ ৰোগ তাত আক্ৰান্ত হৈছে আৰু মানুহ মৰিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ